অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে আৰু ধেমাজিৰ যি শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয় ঘেৰাও কৰি তেখেতলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। শতাধিক মহিলা ওলাই আহিছে এনেধৰণে তেখেতলোকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত। তেখেতলোকে যি ধেমাজি সমাজ কল্যাণ বিভাগৰ যি শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয় এই কাৰ্যালয়ত তেখেতলোকে তলা ওলমাই যি ঘেৰাও কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেখেতলোকৰ দাবী আছে, এই দাবীসমূহ পূৰণ নকৰাৰ বাবে এনেধৰণে এতিয়া প্ৰতিবাদত বহিছে অংগনবাদী কৰ্মী আৰু সহায়িকাসকল। আৰু যিহেতু বাজেট এইবাৰ 2024 আৰু 25 বৰ্ষৰ বাজেট প্ৰকাশ হ'ল, বাজেটত তেখেতলোকৰ বাবে কোনো ধৰণৰ আচলতে মেছেজ তেখেতলোকৰ বাবে কোনো ধৰণৰ আচলতে সুবিধা নোপোৱা বুলি তেখেতলোকে দাবী কৰিছে। আমি এই মহিলাসকলৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। এই পৰিৱেশ আপোনালোকক N24 দৰ্শকসকলক আমি পোনপটীয়াকৈ দেখাইছোঁ। শতাধিক মহিলা ওলাই আহিছে এনেধৰণে তেখেতলোকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত। আৰু তেখেতলোকে উল্লেখ কৰিছে 15 ফেব্ৰুৱাৰীৰ পৰা আজিৰে পৰা তেখেতলোকে অনিৰ্দিষ্ট কাললৈ অসহযোগ ধৰ্ণা কাৰ্যসূচী তেখেতলোকে ঘোষণা কৰিছে আৰু সমগ্ৰ অসম জুৰি এই কাৰ্যসূচী তেখেতলোকে ঘোষণা কৰিছে। আৰু আমি এগৰাকী বাইদেউৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ দাবীসমূহ কি আচলতে। আমাৰ মেইন দাবী হৈছে মাননি সলনি মজুৰি দিব লাগে আৰু মজুৰি দিব নোৱাৰালৈকে 12,000 কৰ্মীৰ কাৰণে 12,000, অংগনবাদী কৰ্মীৰ কাৰণে 12,000, সহায়িকাৰ কাৰণে 6,000 আৰু মিনি অংগনবাদীৰ কাৰণে 9,000 টকা ধাৰ্য কৰিব লাগে। আমি যোৱা 3 অক্টোবৰ 2023 পৰা আবেদন নিবেদন ধৰ্ণা বিক্ষোভ ইত্যাদিৰ মাজেৰে আন্দোলন আমি চলাই থকাৰ পিছতো ধেমাজিলৈ অজন্তা বাইদেউ আহিছিলে। আমি নেতৃবৃন্দই তেখেতক লগ কৰিছিলোঁ, স্মাৰক পত্ৰ দিছোঁ আৰু তেওঁৰ লগত আমি আলোচনা কৰিছিলোঁ। কিন্তু তেওঁ মহিলা হৈ মহিলাৰ দুখ বুজি নাপায়। আমি সেইকাৰণে আমি অসহযোগ আন্দোলন চলাইছোঁ। আমি অনিৰ্দিষ্ট কাললৈ আমি অসহযোগ কাৰ্যসূচী চলাই থাকিম। আমি আজি কোনো ছুপাৰভাইজাৰ বা CDPOক আমি অফিচত আজি সোমাব নিদিওঁ আৰু যেতিয়ালৈকে আমাক দাবীসমূহ পূৰণ নহয় তেতিয়ালৈকে আমি আন্দোলন চলাই যাম আৰু ৰাজপথত নামিম। আৰু আমি তেওঁলোকক আমাক কাম কৰাই আমাৰ আঁচনি বিষয়ে কাম কৰাৰ উপৰিও আমি বিভিন্ন কাম কৰিব লাগে। বাজেটত তেওঁলোকে আমি 12 তাৰিখে যিটো বাজেট নিৰ্ধাৰিত কৰিলে তেওঁলোকে কিন্তু অংগনবাদী কৰ্মীৰ কাৰণে এটকাও পইচা তেওঁলোকে নিৰ্ধাৰণ নকৰিলে। সেয়েহে আমি আকৌ পুনৰ আন্দোলন কাৰ্যসূচী অসহযোগ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ আৰু যেতিয়ালৈকে তেওঁলোকে নিদিয়ে আমি তেতিয়ালৈকে কোনো অফিচৰ কাম নকৰোঁ। এতিয়া ইলেকশ্যন আহি আছে, আমি ইলেকশ্যনৰ কাম কৰিব লাগে। ঘৰে ঘৰে গৈ মোৰ কেন্দ্ৰতে মোৰ PS
তাৰপিছতে 1400 ভোটাৰ আছে 1400 ভোটাৰৰ প্ৰতি ঘৰে ঘৰ গৈ আমি ভোটাৰ স্লিপ দিব লাগে সেইদিনা আমি ডিউটি কৰিব লাগে আমাক ডিউটি অন্যবিলাকক যিবিলাক মাষ্টৰবিলাকে বা অন্যবিলাকে ইলেকশ্যনৰ ডিউটি কৰে তেওঁলোকক দিন হাজিৰা দিয়ে কিন্তু আমাৰ অংগনবাড়ী কৰ্মীসকলক দিন হাজিৰা নিদিয়ে তেওঁলোকে বাজেটত কৈছে যে আমি কাম কৰিলে বোলে তেওঁলোকে আমি পলিঅ' ডিউটি কৰোঁ তেওঁলোকে 75 টকা আমি 8টাৰ পৰা 4টালৈ ডিউটি কৰোঁ তেওঁলোকে 75 টকা দিয়ে সেই 75 টকাটো কথা তেওঁ যিজন মন্ত্ৰীয়ে বিধানসভাত উল্লেখ কৰিছে তেওঁ কিন্তু এই কথাটো ক'বলৈ বেয়া লাগিব লাগিছিল কাৰণ এদিনৰ হাজিৰা জানো 75 টকা হয় তেওঁলোকে আমাক 75 টকা দিয়ে আয়ুষ্মানৰ কাম কৰোঁ এজন আয়ুষ্মানৰ এটা কাৰ্ড কৰিলে 3 টকা পাওঁ কিন্তু আমাৰ চাৰ্ভাৰ ডাউন তেওঁলোকে যিটো মোবাইল দিছে সেই মোবাইল আমাৰ উন্নত মানৰ নহয় নেট নেপাওঁ আমি নিজৰ মোবাইলত কৰাৰ উপৰিও আমি পুনৰ আকৌ এদিনৰ কাৰণে 20 টকা এটা ভৰাই পেলাই আমি আয়ুষ্মানৰ কাম কৰিব লাগে তেনেহ'লে আমাৰ লাভ ক'ত গতিকে আমি আমাৰ কাম কৰোৱাই যেনেকৈ মৌমাখিবিলাকে মৌজোল কাৰণে ফুলৰ পৰা ৰস আনি পেলাই মৌজোলখিনি তৈয়াৰ কৰে সেই মৌজোল আমি বিলাকে খাই পেলাওঁ মানুহে খাই পেলাওঁ তেনেকৈ তৃণমূল পৰ্যায়ত অংগনবাড়ী কৰ্মীসকলে বিভিন্ন কাম কৰে আনকি কোনোবা এজন যদি গাঁৱত কেঞ্চাৰ ৰোগী হৈছে সেইজনকো ফাৰ্ষ্ট ষ্টেজত আছেনে ছেকেণ্ড ষ্টেজত আছেনে থাৰ্ড ষ্টেজত ফৰ্থ ষ্টেজত আছেনে এই বিষয়ে বুজাই বঢ়াই তেওঁলোকক আয়ুষ্মান কামটো কাৰ্ডটো পাইছে তেওঁলোকে ব্যৱহাৰ কৰিবও নাজানে এইবিলাক বুজাই বঢ়াই আমি ঘৰে ঘৰে গৈ ঘৰে চোতালে গৈ ৰাইজক আমি সজাগ কৰোঁ ইমান কাম কৰাৰ পিছতো তেওঁলোকে কিন্তু আমাক সেই ফল আমাক ভুগিবলৈ নিদিয়ে তেওঁলোকে কৰে গতিকে আমি এই চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ আমি খুব প্ৰকাশ কৰিছোঁ তেওঁ অজন্তা বাইদেউ মহিলা হৈ মহিলাৰ দুখ বুজি নাপালে ইয়াকে আমি বাইদেউক ধন্যবাদ জনাইছোঁ আমি আৰু বাইদেউ আছে আমি জানিব চেষ্টা কৰিম যে আচলতে কেনেধৰণে আপোনালোকে দাবী জনাব এই আজি যি আপোনালোকৰ অসহযোগ ধৰ্ণা কাৰ্যসূচী আপোনালোকে ঘোষণা কৰিছে অনিৰ্দিষ্ট কাললৈ আপোনালোকৰ চেণ্টাৰসমূহ বন্ধ থাকিব নেকি আমাৰ চেণ্টাৰসমূহ বন্ধ থাকিব আৰু আমি অফিচৰ সন্মুখত আমি 10টা বজাৰ পৰা 1টা বজালৈকে সদায় আমি কাৰ্যসূচী চলাই যাম বুলি ভাবিছোঁ বিশেষকৈ আমি আৰু এগৰাকী বাইদেউ ওচৰলৈ যাবলৈ চেষ্টা কৰিম যে কেনেধৰণে আচলতে প্ৰতিবাদ আপোনালোকে কৰিছে আৰু আপোনালোকৰ দাবীসমূহ কি হ'ব এতিয়া চৰকাৰে যদি ইয়াৰ পিছতো আপোনালোকক কোনো ধৰণৰ গুৰুত্ব নিদিয়ে তেতিয়া কি আপোনালোকে কাৰ্যসূচী ল'ম বুলি ভাবিছে আমাৰ দাবীসমূহ কিয় আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাক চৰকাৰী কৰ্মচাৰী হিচাপে আমাক স্বীকৃতি দিব লাগে মাননি সলনি মজুৰি দিব লাগে কাৰণ কেলৈ আমাৰ আজিৰ দিনত আজি সমাজত ধৰি লওক চৰকাৰ মূল্যবৃদ্ধিৰ দিনত আমি 6,500 টকাৰে চলিব নোৱাৰোঁ কাৰণ কেলৈ আমাক বিভিন্ন কামত আমাক বুজাই দিয়ে সিহঁতে খটাই খটা হেৰিয়ত আমাক তাৰমানে আমাক মূল্যটো নিদিয়ে দিব নিবিচাৰে এতিয়া বিধানসভা ইলেকশ্যনত বহুত কেইজন বিধায়ক মহোদয়ে দাঙি ধৰিছে কিন্তু তেওঁলোকে কি কৰে মন্ত্ৰী মহোদয় আমাৰ ধৰি লওক অজন্তা বাইদেউ আৰু কেইজনমান কৈছে কি আমাক ইনচাল্ট কৰোঁতহে কৈছে কিন্তু আমাৰ বহুত দুখ লাগিছে আমি বহুত সুখত আজি আকৌ পুনৰ আমাৰ ইয়াত আমি ধৰ্ণা কাৰ্যসূচী চলাবলৈ আৰম্ভ কৰিছোঁ আৰু আমাৰ যদি এই দাবীসমূহ পূৰণ নকৰে আমাৰ যদি মনৰ কামনা পূৰণ নকৰে তেতিয়াহ'লে আমি আৰু ইয়াতকৈ আমি জংকী আন্দোলন চলাবলৈ আমি বাধ্য হ'ম ধন্যবাদ জনাইছোঁ বাইদেউ এনেধৰণে এতিয়া যি যি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে এনেধৰণে ওলাই আহিছে যি আমাৰ ধেমাজিৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয় ঘেৰা কৰি তেখেতলোকে অনিৰ্দিষ্ট কাললৈ যি অসহযোগ ধৰ্ণা কাৰ্যসূচী ঘোষণা কৰিছে যদি তেখেতলোকৰ দাবীসমূহ পূৰণ নহয় তেখেতলোকে এই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ